গুড মৰ্ণিং। একদম ৰ'দে আজি পূৰা ধৰি গৈছে। আজি গাড়ী ধুম। এখন গাড়ীখন মোৰ গাড়ীখন বহুত বেছি লেতেৰা হৈ থাকে। মানে মই ইমান ধোৱা মেলা নকৰোঁৱে, কিন্তু আজি অকণমান ধুই লওঁ বুলি ভাবিছোঁ। সেয়েহে আমাৰি বাচন্তি একদম লেতেৰা হৈ আছে। তো গাড়ী ধোৱা ষ্টাৰ্ট কৰোঁ এতিয়া। অকণমান বাইককেইখন যাই পাই দেই। এইবোৰ হ'লে ফিল্ডৰ পৰা খোজকাঢ়ি অহাৰ পিছত জোতাত লাগি অহা বনৰ টুকুৰাবোৰ দম হৈ যায়গৈ। আগতে মই গাড়ী নচলাওঁতেও গাড়ী ধুওঁ। মানুহটোকো গাড়ী চাড়ী ধোৱাত অকণো চখ নাই, তেনেকৈ পেলাই থৈ দিয়ে। আগৰ পৰা গাড়ীখন ধুওঁ ঘৰত, যোৰহাটত থকা কথা কৈছোঁ। আগতে পোৱালিকেইটাই হৈ লাগি দিয়েহি, কিন্তু ডাঙৰ হোৱাৰ পৰা সিহঁতি গাড়ীখন ধুবলৈ নাহে। আজিকালি ল'ৰাটো হেনো গাড়ী ধুৱে বোলে, গাড়ী চাড়ী ধুই একদম চিকচিকীয়া কৰি থয়। ভালে কথা। আইঅ, চিটটো নচলা হ'ল এখন। নোৱাৰিছোঁ। পাৰিব লাগিব, কোনেই কৰি দিব। হ'ব আৰু পিছত ঠিক কৰি ল'ম বাৰু। শ্বেম্পুটো আনিবলৈ থাকি গ'ল। চাইডে আকৌ পাইপডাল আহি ঢুকি নাপায়, সেইকাৰণে পিছফালে আকৌ পানীয়ে ঢালিব লাগিব। এইখন চাফা যেতিয়া হয় তেতিয়া পিছত বৰ ভাল লাগে আৰু। মই যে কেইবাবাৰো ঘূৰি ঘূৰি চাওঁ চাফা হোৱাৰ পিছত। এবাৰ এটা পেট্ৰল পাম্পলৈ গ'লোঁ, শিৱসাগৰতে তেল ভৰাবলৈ গ'লোঁ। যিমানবোৰ গাড়ী সোমাইছে চব দেখিছোঁ ইমান চিকচিকীয়া, আৰু মোৰ গাড়ীখন একদম বোকা লাগি অৱস্থা নাই। ভিতৰত এজনী মহিলা বহি যাওঁ আৰু মহিলাৰ গাড়ীখনৰ অৱস্থা নাই। হাঁহি উঠে। এতিয়া সময় পাব লাগিব, কেতিয়াবা বহুত দৌৰা-দৌৰি হয়, গাড়ীখনলৈ চোৱা নহয় আৰু। উঠা সময়তহে মনত পৰে গাড়ীখন যে ধুব লাগিছিলে বুলি। গাড়ী ধোৱা অলমষ্ট হৈ গ'ল। এতিয়া মই কাপোৰ এখন লৈ গাড়ীখন মোহাৰিলে আৰু হৈ যাব। চাফা হ'ল আৰু যিমান পাৰি। এতিয়া পাছে ধূলিবোৰহে লাগে, বোকাটো নাই। বোকা হ'লে বেছি
লেতেৰা হয়, এতিয়াতো বৰষুণ চৰষুণ নাই আৰু ধূলিহে হয় আৰু এতিয়া